আরে মোৰ ফেস ওয়াশটো ক'ত গ'ল আকৌ আরে ক'ত গ'ল বে পাই গ'লো এইটো আরে এটাতো খালি হৈ আছে ঐ মোৰ ফেস ওয়াশটো খালি হৈ গ'ল শেষ হৈ গ'ল বেলেগ এটা অৰ্ডাৰ দি দে না শেষ হৈ গ'ল চাবোন লগাই দ না হেই সাবুন লগাম নেকি সাবুন লগালে মুখখন বেয়া হৈ যাব এইটো কি তই মামুলি বস্তু বুলি ভাবিছ নেকি এইটো হৈছে মুস্তাকৰ অচিয়ান ফেস ওয়াশ ফ্লিপকাৰ্ট আৰু এমাজনত গৈ ইয়াৰ তই ৰেটিং চাবি 5 লাখতকৈ অধিক তই পজিটিভ ৰেটিং পাবি আৰু 125 টকাতকৈ কম দামতে পাই যাবি যদি অফাৰত লও এই ফেস ওয়াশত নিওচিনেমাইড আৰু লিকোৰাইছৰ এক্সট্ৰেক্ট আছে যিয়ে হেল্প কৰে স্কিন ব্ৰাইট হোৱাত আৰু লগতে অতি সোনকালে গ্লো কৰা আৰু ইয়াত সেলোসেলিক এসিড আছে যিয়ে পিম্পলস ওলোৱাত বাধা দিয়ে আৰু যিবোৰ আছে নহয় হেবোৰ গুছুৱাত সহায় কৰে লগতে ইয়াত এলেনচনো আছে যিয়ে গাৰ মানে যিবোৰ দাগ নহয় হেবোৰ আঁতৰাই দিয়ে কোনো ধৰণৰ হাৰ্মফুল কেমিকেল নাই নেচাৰেল হয় আৰু গোন্ধটো ইমান বেছি ধুনীয়া নহয় সেই কাৰণে মোৰ বহুত বেছি ফেভাৰিট এইটো স্পেশালি মটা মানুহৰ কাৰণে বনাইছে আৰু আপোনালোককো কৈছো এবাৰ ব্যৱহাৰ কৰি চাওক আৰু ৰিজাল্ট চাওক কিমান বেছি বঢ়িয়া হেতু কাৰণে মানে বহুতে ভাল পায় আৰু মটা মানুহৰ স্কিনত যিমান যি প্ৰয়োজন সকলোবোৰ মানে ইয়াত আপোনালোকে পাই যাব মই প্ৰডাক্টটো ভিডিঅ'ৰ তলত টেগ কৰি থৈছো তাত গৈ আপোনালোকে ক্লিক কৰি ধুনীয়াকে অৰ্ডাৰ কৰিব পাৰে